নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ মাজৰ বন্ধুজনে ভূগোলৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লবলৈ অনুৰোধ জনাইছিল। আমি তেখেতৰ অনুৰোধ মৰ্মে কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ ওলাইছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, বায়ুমণ্ডলৰ কোনটো স্তৰ উৰাজাহাজ চলাচল কৰিবৰ বাবে সুবিধাজনক? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ষ্ট্ৰেটস্ফিয়াৰ। আমাৰ ষ্ট্ৰেটস্ফিয়াৰৰ মাজেৰে উৰাজাহাজবিলাক চলাচল কৰে আৰু এই স্তৰটোতে আমাৰ অজন গেছৰ স্তৰটো আছে। কুৱেশ্যন নম্বৰ 2, কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, শুক্ৰ। কুৱেশ্যন নম্বৰ 3, ভাৰতে কেইখন দেশৰ সৈতে স্থলসীমা ভাগ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 7খন। এইখিনিতে আপোনালোকে জানি ল'ব দেশকেইখনৰ নামো ইম্পৰ্টেণ্ট হ'ব। এই দেশখন হৈছে নেপাল, পাকিস্তান, আফগানিস্তান, তাৰপিছত আপোনাৰ ভূটান, বাংলাদেশ, ম্যানমাৰ আৰু চীন। আৰু যদি দুখন আমাৰ জলভাগত যদি শ্বেয়াৰ কৰা বুলি কয় তেতিয়া শ্ৰীলংকা হ'ব আৰু মালদ্বীপ হ'ব। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ কোন দুখন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ত্ৰিপুৰা আৰু মিজোৰাম। কুৱেশ্যন নম্বৰ 5, ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেৰে কিমান কিলোমিটাৰ বৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 640 কিলোমিটাৰ। ইয়াতে কওঁ আপোনালোকক ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 2906 কিলোমিটাৰ আৰু ব্ৰহ্মপুত্ৰ নদীটো উৎপত্তি হৈছে কৈলাশ ৰেঞ্জত চেমাইয়ংডুং গ্লেছিয়াৰত। তাৰ পৰা নদীটো বৈ গৈ একেবাৰে আপোনাৰ বাংলাদেশত শেষ হৈছে। এই টোটেল দৈৰ্ঘ্যটোৱে 2906 কিলোমিটাৰ, কিন্তু অসমৰ মাজেৰে মাত্ৰ 640 কিলোমিটাৰ বৈ গৈছে। কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো ৰূপান্তৰিত শিলৰ উদাহৰণ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, মাৰ্বল। কুৱেশ্যন নম্বৰ 7, নীল আৰ্মষ্ট্ৰঙে কিমান চনত চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানৱ হিচাপে গোটেই বিশ্বক গৌৰৱান্বিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 1969 চনত আৰু তাৰিখটো আছিল 20 জুলাই আৰু তেওঁ যোৱা যানখনৰ নাম আছিল এপ'ল' 11। কুৱেশ্যন নম্বৰ 8, সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, নেপচুন। ইয়াতে হ'ব কিছুমানে প্লুটো বুলি ভাবিব, কিন্তু 2006 চনৰ পৰা প্লুটোটো গ্ৰহ হিচাপে ধৰা হোৱা নাই। কুৱেশ্যন নম্বৰ 9, প্ৰশান্ত মহাসাগৰৰ বুকুত থকা মেৰিনা খাতৰ গভীৰতা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 11,022 মিটাৰ। কুৱেশ্যন নম্বৰ 10, এইটো একেবাৰে ইম্পৰ্টেণ্ট প্ৰশ্ন। এছিয়া আৰু ইউৰোপ মহাদেশক কোনখন পৰ্বতমালাই পৃথক কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ইউৰাল পৰ্বতমালা। কুৱেশ্যন নম্বৰ 11, উত্তৰ পূব ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি মাটিকালি হিচাপত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, অৰুণাচল প্ৰদেশত। ইয়াত কওঁ যে আমাৰ মাটিকালি হিচাপত প্ৰথম হৈছে অৰুণাচল প্ৰদেশ, দ্বিতীয় অসম আৰু একেবাৰে সৰু হৈছে ছিকিম। কুৱেশ্যন নম্বৰ 12, পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, উত্তৰ আমেৰিকা। আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ হৈছে আপোনালোকে সকলোৱে জানে এছিয়া, দ্বিতীয়খন হৈছে আফ্ৰিকা, 3 নম্বৰখন হৈছে উত্তৰ আমেৰিকা। কুৱেশ্যন নম্বৰ 13, পৃথিৱীৰ আটাইতকৈ বহল নদী আমাজন কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, দক্ষিণ আমেৰিকা। কুৱেশ্যন নম্বৰ 14, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, এণ্টাৰ্কটিকা। এইটো একেবাৰে কনফিউজনৰ প্ৰশ্ন। বহুতে কিজানি ভাবি আছে যে এইটো চাহাৰা হ'ব, কিন্তু প্ৰশ্নটো সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি। আচলতে আমাৰ মৰুভূমিৰ সূত্ৰটো এনেকুৱা নহয় যে শুকান ঠাই হ'লে মৰুভূমি হ'ব। যিটো আমাৰ সূত্ৰ এইটো হৈছে কি যিবিলাক ঠাইত বছৰত 25 চেণ্টিমিটাৰতকৈ কমকৈ বৰষুণ হয়, সেইবাবে একেবাৰে ডাঙৰ হ'লে ধ্ৰুৱীয় বা পলাৰ বুলি ক'লে এণ্টাৰ্কটিকা হ'ব। তাৰপিছত হ'ব আৰ্কটিক আৰু 3 নম্বৰখন ডাঙৰ হ'ব চাহাৰা মৰুভূমি। আৰু এটা হ'ব আপোনাৰ আটাইতকৈ ঠাণ্ডা মৰুভূমি বুলি ক'লে হ'ব গোবি মৰুভূমি, যিখন আমাৰ এছিয়াত আছে, মংগোলিয়াত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এণ্টাৰ্কটিকা।
কুৱেশ্যন নম্বৰ 15 ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি সোণালী বান্দৰ আপোনালোকক জনাই থওঁ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাত অৱস্থিত আৰু দেওহাটো আপোনাৰ পোৱা যায় ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আৰু বনৰীয়া ঘোঁৰা পোৱা যায় ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আৰু আপোনাৰ এশিঙীয়া গঁড়ৰ বিখ্যাত আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কুৱেশ্যন নম্বৰ 16 সোণাৰূপাৰ অভয়াৰণ্য কোন জিলাত অন্তৰ্গত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি শোণিতপুৰ আৰু মৰিগাঁও জিলাত আছে পবিতৰা অভয়াৰণ্য কুৱেশ্যন নম্বৰ 17 পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট কোন দেশত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নেপাল কুৱেশ্যন নম্বৰ 18 পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ'ল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মৌচিনৰাম ইয়াত চেৰাপুঞ্জী মৌচিনৰাম শ্বিলং মেঘালয়তে অৱস্থিত আৰু শিলচৰটো আপোনালোকে জানে কুৱেশ্যন নম্বৰ 19 পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি ছাহাৰা কোন মহাদেশত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি আফ্ৰিকা কুৱেশ্যন নম্বৰ 20 দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজত গড় দূৰত্ব কিমান ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 111 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 21 পৃথিৱীখনে নিজ অক্ষৰ লগত কিমান ডিগ্ৰী কোণ কৰি থাকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 66.5 ডিগ্ৰী কুৱেশ্যন নম্বৰ 22 ভাৰতৰ আটাইতকৈ পশ্চিম দিশত অৱস্থিত ৰাজ্যখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি গুজৰাট আৰু আটাইতকৈ পূব দিশত অৱস্থিত ৰাজ্য হ'ব অৰুণাচল প্ৰদেশ কুৱেশ্যন নম্বৰ 23 পৃথিৱীৰ আটাইতকৈ দ হ্ৰদ কোনটো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বৈকাল আৰু আপোনাৰ উলাৰ হ্ৰদ আছে আমাৰ কাশ্মীৰত লকটক হ্ৰদ আছে মণিপুৰত কুৱেশ্যন নম্বৰ 24 ফ্ৰান্সৰ ৰাজধানী হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ পেৰিছ আৰু ইয়াত বাকীকেইটাও ৰাজধানী চহৰে আছে অপশ্যন ডিত আছে থিম্ফু হৈছে ভূটানৰ ৰাজধানী ৱেলিংটন হৈছে নিউজিলেণ্ডৰ ৰাজধানী আৰু স্পেইনৰ ৰাজধানী হৈছে মেড্ৰিড আপোনালোকে এনেকৈ বহুকেইখন দেশৰ ৰাজধানী বাকীকেইখন চাই ল'ব কাৰণ বিশেষভাৱে এনেকুৱা এটা কুৱেশ্যন দেখা যায় বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন নম্বৰ 25 তলৰ কোনটো নদী পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি নৰ্মদা কুৱেশ্যন নম্বৰ 26 বংগৰ দুখ বুলি কোনটো নদী কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ দামোদৰ কুৱেশ্যন নম্বৰ 27 বেৰিং প্ৰণালীয়ে কোন দুখন দেশক পৃথক কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰাছিয়া আৰু আলাস্কা কেতিয়াবা এইটো প্ৰশ্ন আপোনাৰ অলপ বেলেগ ধৰণে দেখা যায় অপশ্যনত আপোনাৰ USA আৰু ৰাছিয়া বুলি থাকিব পাৰে তেতিয়া সেইটো শুদ্ধ উত্তৰ হ'ব আৰু কেতিয়াবা এছিয়া আৰু আপোনাৰ USA বুলি থাকে তেতিয়া সেইটো এনচাৰ শুদ্ধ হ'ব কিন্তু প্ৰপাৰ অপশ্যনটো হ'ব এইটো ৰাছিয়া আৰু আলাস্কা কুৱেশ্যন নম্বৰ 28 কিমান চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় তাৰ উত্তৰটো হৈছে অপশ্যন চি 1974 কুৱেশ্যন নম্বৰ 29 কোন তাৰিখে উত্তৰ গোলাৰ্ধত দিন দীঘল আৰু ৰাতি আটাইতকৈ ছুটি হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 21 জুন আৰু যদি প্ৰশ্নটো আহে কোন তাৰিখে দিন আৰু ৰাতি সমান হয় তেতিয়া হ'ব 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চ 21 মাৰ্চতো দিন আৰু ৰাতি সমান হয় 23 ছেপ্টেম্বৰতো দিন আৰু ৰাতি সমান হয় আৰু 22 ডিচেম্বৰত দিন ছুটি হয় ৰাতি দীঘল হয় এতিয়া আমি আহি শেষৰটোৰ প্ৰশ্নলৈ আহিলোঁ আৰু শেষৰ প্ৰশ্নটো হৈছে মিজোৰামৰ ৰাজধানী চহৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি আইজল আৰু বাকীকেইটা অপশ্যনত আছে আপোনাৰ কহিমা হৈছে নাগালেণ্ডৰ ৰাজধানী ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী আৰু আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী তে আজিলৈ ইমানেই আছিল আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আমাৰ কমেণ্টত জনাব আৰু ভিডিঅ'টোৰ প্ৰশ্নবিলাকৰ কেইটাকৈ সঠিক উত্তৰ দিব পাৰিলে সেইটো নিশ্চয় জনাব আপোনালোকৰ কমেণ্টখিনি আমাক
নতুনকৈ ভিডিঅ' বনোৱাত বহুত উৎসাহিত কৰিব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।